সকলোৰে মনত এটা প্ৰশ্ন অসমতো হ'ব নেকি ভূমিকম্প চিন্তা হৈছে কাৰণ আজি দিনৰ ভাগত ৰাজ্যত ভূমিকম্পৰ জুকাৰণি অনুভূত হৈছিল আৰু म्यांमाৰত বৰ্তমান সময়তো ভূমিকম্প হৈ আছে আৰু সেই জুকাৰণি অনুভূত মণিপুৰলৈকে হৈ আছে গতিকে উত্তৰ পূবৰ মণিপুৰ কপি আছে তাক লৈ এতিয়া মানুহৰ মাজত এটা আশংকা যে অসমতো এনেকুৱা ভয়ংকৰ ভূমিকম্প হ'ব পাৰে নেকি কাৰণ ইয়াৰ আগতে ইতিহাস আছে অসমত ভূমিকম্প প্ৰধান ৰাজ্য বুলি জনা যায় অসমত ভূমিকম্প 1897 চনৰ যোনটো ভয়ংকৰ ভূমিকম্প হৈছিল যেটো 8.7 ৰিক্টাৰ স্কেলত আহিছিল আৰু হেতু বহুত আগৰ কথা কিন্তু হে তেতিয়াও প্ৰায় 1542 জন লোক হতাহত হৈছিল আৰু যিমান ভয়ংকৰ ৰিক্টাৰ স্কেল আছিল জনবসতি কম হোৱাৰ বাবে ক্ষয়ক্ষতিৰ পৰিমাণ কম আছিল যথেষ্ট সংখ্যক বাসগৃহৰ ক্ষয়ক্ষতি হৈছিল পথাৰসমূহত ফাট মেলিছিল বিভিন্ন ধৰণৰ অস্বাভাৱিক কিছুমান প্ৰাকৃতিক নিয়ম দেখিবলৈ পোৱা গৈছিল 1998 চনৰ যোনটো ভূমিকম্প হৈছিল আৰু হেতুৱে 12 জুন তাৰিখে আহিছিল গতিকে তাৰপিছত এই ভূমিকম্পটোত বহুত অঞ্চলৰ কিন্তু ক্ষয়ক্ষতি হৈছিল লগতে 1950 চনৰ যোনটো ভূমিকম্প আহিছিল যেটো আমি সকলোৱে জানো 1950 চনৰ 15 আগষ্টত যোনটো ভূমিকম্প হৈছিল আসাম তিব্বতৰ যেটো সীমা তাত হৈছিল 4800 জন লোকৰ মৃত্যু হৈছিল আৰু ৰিক্টাৰ স্কেল আছিল 8.6 গতিকে এই দুটা ভূমিকম্পই সন্ধিয়া প্ৰায় 7:39 বজাত আহিছিল সেই ভূমিকম্পটো আৰু জটিল ভূমিকম্প প্ৰধান অঞ্চল বুলি অসমক জনা যায় গতিকে এতিয়া আৰু বিগত আমি সময়খিনি দেখি আছো বিগত 3-4 মাহ মানৰ পৰা ৰাজ্যত সৰু খুৰা ভূমিকম্প অনুভূত কিন্তু হৈ আছে জুকাৰণি অনুভূত হৈ আছে ভূমিকম্পৰ আগজাননী দিব নোৱাৰি কেতিয়া ভূমিকম্প হে ক'ব নোৱাৰি কিন্তু আশংকা কৰা হৈছে মানুহৰ মনত চিন্তা হৈছে যে ভূমিকম্পই কপাই যাব নেকি অসম কাৰণ অসমক ভূমিকম্প প্ৰধান অঞ্চল বুলি জনা যায় ভূমিকম্প হোৱাৰ সম্ভাৱনা অসমত নথকা নহয় গতিকে আগৰ যি দুটা ভয়ংকৰ প্ৰলয়ংকাৰী ভূমিকম্প হৈছিল তেতিয়া জনবসতি কম আছিল অট্টালিকা নাছিল ঘন জনবসতি আছিল কিন্তু এতিয়াৰ পৰিস্থিতি সম্পূৰ্ণ সলনি এতিয়া যদি কিবা কাৰণত এনেকুৱা ধৰণৰ ডাঙৰ ভূমিকম্প আহিবলৈ হয় তেন্তে কিন্তু এক ভয়ংকৰ পৰিস্থিতি সৃষ্টি হ'ব যেটো সহজে অনুমান কৰিব পাৰি ইমানখিনি মানুহৰ জনবসতি লগতে অট্টালিকা ঘৰ বাসগৃহ সকলো কিন্তু ধ্বংস হ'ব বুলি এটা ভয়ংকৰ আশংকা কৰিব পাৰি কাৰণ म्यांमाৰত এতিয়াও ভূমিকম্প অনুভূত হৈ আছে আৰু সেই জুকাৰণি কিন্তু বৰ্তমান মণিপুৰতো উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰৰ কিছু অংশত কপি আছে যাক লৈ এতিয়া চিন্তা চৰ্চা কৰি থকা হৈছে আৰু এই যি म्यांमाৰৰ ভূমিকম্পৰ কথা যদি ক'বলৈ যাওঁ আৰু আজি দিনৰ ভাগত যেতিয়া ৰাজ্য ভূমিকম্পৰ জুকাৰণি অনুভূত হ'ল সেই সময়ত কিন্তু টিয়কত এটা অতি আচহুৱা এটা ৰূপ দেখিবলৈ পোৱা গ'ল যে তাত এটা পুখুৰীৰ কাখৰ এটা অঞ্চলৰ পৰা হঠাৎ পানী ওপৰলৈ উঠি আহিবলৈ ধৰিল যাক লৈ মানুহৰ মাজত কিন্তু এটা আশংকা বা ভয় সোমাবলৈ ধৰিছে যে এইবোৰ ভূমিকম্পৰ আগজাননী নেকি যেটো এটা পুখুৰীৰ পাৰৰ এটা অঞ্চল আছিল য'ত কিন্তু দ নহয় কিন্তু সেই অঞ্চলৰ পৰা নিজাকৈ জুৰহাটৰ টিয়কত পানী ওলাবলৈ ধৰিল যাক লৈ কিন্তু মানুহৰ মনত কিছুমান দুচিন্তা হৈছে যে ৰাজ্যত ভূমিকম্প হ'ব নেকি কাৰণ এতিয়া যদি কিবা কাৰণত ভূমিকম্প আহে 1897 চন বা 1950 চনৰ দৰে নহয় তাতকৈ কিন্তু ভয়ংকৰ হ'ব পৰিস্থিতি আৰু যি म्यांमाৰত এতিয়া আমি দেখিছো म्यांमाৰ যেনেকুৱা ধৰণৰ অট্টালিকা তাজপাতৰ দৰে খহি পৰিছে আৰু পুৱাৰ ভাগতে যেনেকৈ থৰকৈ म्यांमाৰ কপিল বেংকক কপি উঠিল এটাৰ পিছত এটা অট্টালিকা খৰি পৰিল আৰু সেই ভূমিকম্পৰ জুকাৰণি ভাৰত ভিয়েটনাম আৰু চীনৰ বিভিন্ন অংশত দেখিবলৈ পোৱা গ'ল আমাৰ ৰাজ্যও পুৱাৰ ভাগত কিছু সময়ৰ কাৰণে কপিল আৰু ভূমিকম্পৰ এই অধিকেন্দ্ৰ যোনটো আছিল म्यांमाৰৰ মান্দালয় বুলি যিখিনি অঞ্চল আছে তাত হৈছিল আৰু ভাৰতীয় সময়মতে দুপৰীয়া 11:50 প্ৰথমটো ভূমিকম্পই জুকাৰি গ'ল म्यांमाৰ লগে হুলস্থুলীয়া পৰিৱেশ এতিয়াও যদি ক'বলৈ যাওঁ দ্বিতীয়টো ভূমিকম্প আহিল 12:02 হেতু 6.4 পাবললৈ আছিল আৰু এই সমগ্ৰ म्यांमाৰ যি সাংগাই নামৰ ঠাই আছে 16 কিলোমিটাৰ উত্তৰ পশ্চিমত 10 কিলোমিটাৰ গভীৰতাত আছিল এই ভূমিকম্পৰ অভিকেন্দ্ৰটো তাৰ পৰাই ভূমিকম্পৰ উৎপত্তি হৈছিল আৰু বিস্তৰ ক্ষতিসাধন হৈছে বিশেষকৈ এতিয়া এই পৰ্যন্তৰ যদি খবৰ আপোনালোকক ক'বলৈ যাওঁ म्यांमाৰত বৰ্তমান 188 জন লোকৰ বৰ্তমানলৈকে মৃত্যু হৈছে বুলি চৰকাৰী তথ্য প্ৰকাশ পাইছে আৰু নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা আছে কাৰণ বৰ্তমানো যিবোৰ অট্টালিকা ধ্বংস হৈ গৈছিল সেই অট্টালিকাসমূহৰ ধ্বংসস্তূপসমূহত বৰ্তমান কিন্তু বহু সংখ্যক লোক তাত সোমাই আছে বা আবদ্ধ হৈ আছে বুলি এতিয়া চৰকাৰী তথ্যই প্ৰকাশ পাইছে উদ্ধাৰ অভিযান ক্ষিপ্ৰগতিত চলি আছে যিসকল লোক তাত সোমাই আছে শিশু বৃদ্ধ তেওঁলোকক উদ্ধাৰৰ প্ৰচেষ্টা চলাই থকা হৈছে কিছু এঘণ্টাৰ আগলৈকে যদি আমি চাবলৈ যাওঁ 107 জন মৃতকৰ সংখ্যা আছিল তেতিয়াও কৈছিল যে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে এতিয়া 188 জন হ'ল এতিয়াও চৰকাৰী তথ্যই জনাইছে যে মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা আছে বহু লোক বৰ্তমান সময়তো কিন্তু সেই অট্টালিকা বা ধ্বংসস্তূপসমূহৰ মাজত সোমাই পৰিছে যিবোৰক কিন্তু এতিয়া উদ্ধাৰ অভিযান চলাই থকা হৈছে তেওঁলোকক কেনেকৈ উদ্ধাৰ কৰিব পাৰি তাৰ
জোৰজা চলাই থকা হৈছে আৰু লগতে এই যিসমূহ অঞ্চল আছে তাৰ পৰা কিছু লোকক আশ্ৰয় শিবিৰসমূহলৈ লৈ যোৱা হৈছে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে চিকিৎসা কৰি থকা হৈছে আৰু বিশেষকৈ ম্যানমাৰ আৰু থাইলেণ্ডত যি ভৰ ভূমিকম্প হ'ল যেটো ভয়ংকৰ এটা ভূমিকম্প আহিল তাক লৈ কিন্তু উদ্বিগ্নতা প্ৰকাশ কৰিছে ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সকলোৰে সুৰক্ষা মংগলৰ বাবে প্ৰাৰ্থনা কৰিছে লগতে যিখিনি সহায় সহযোগ লাগে ভাৰতক যেনেকৈ জনা যায় বিভিন্ন ক্ষেত্ৰত বিভিন্ন দেশ যেতিয়া বিপদত পৰে সুবুৰীয়া ৰাষ্ট্ৰসমূহ তেতিয়া ভাৰতৰ ফালৰ পৰা সাহায্যৰ দিয়া হয় বা সাহায্যৰ আশ্বাস দিয়া হয় বা ভাৰতীয় সেনা হওক বা দুৰ্যোগ প্ৰশমন বিভাগৰ যিসকল আমাৰ সেনানী আছে তেওঁলোকে এই উদ্ধাৰ অভিযানত নামি পৰে যদিহে প্ৰয়োজন হয় তেন্তে ম্যানমাৰক সহায় কৰিবলৈ ভাৰত ইচ্ছুক প্ৰধানমন্ত্ৰীয়ে উদ্বেগ প্ৰকাশ কৰিছে লগতে ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে যোগাযোগত আছে ম্যানমাৰৰ লগত যিকোনো পৰিস্থিতিত ভাৰতে সহায় কৰিব তেওঁলোকক গতিকে এটা ভয়ংকৰ পৰিস্থিতি কাৰণ ম্যানমাৰৰ যিটো ভূমিকম্প হ'ল তাৰ পিছত ৰাজ্যত বিগত 3-4 মাহমানৰ পৰা আমি দেখি আছো যে কিছু ভূমিকম্প সৰু সুৰা ভূমিকম্পৰ জোকাৰণি দেখা পোৱা গৈছে আৰু ইয়াৰ পূৰ্বেও যিসকল বিজ্ঞানীসকল আছে তেওঁলোকে অসমক বিশেষকৈ ভূমিকম্পৰ প্ৰধান অঞ্চল বুলি কিন্তু চিহ্নিত কৰি ৰাখিছে তেনে ক্ষেত্ৰত যদি পুনৰাবৃত্তি হ'বলৈ হয় নহওক হে পুনৰাবৃত্তি কোনোৱে আগজাননী দিব নোৱাৰে কিন্তু বৰ্তমানৰ পৰিৱেশ যেনেকুৱা তেওঁক লৈ কিন্তু এটা মানুহৰ মনত শংকা হৈছে আৰু তাকে টিয়কত যিটো আজি এটা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে যে পথাৰৰ পৰা নিজে নিজে পানী ওপৰলৈ ওলাই আহিছিল যেটো কৰবাত নহয় কৰবাত ভূমিকম্পৰ সংকেত বা ভূমিকম্পৰ এটা অখনিক সংকেত বুলি একাংশ লোকে ক'ব বিচাৰিছে কিন্তু 1897 আৰু 1950ৰ দৰে যদি বৰ্তমানৰ পৰিস্থিতি হয় তেন্তে কিন্তু পৰিস্থিতি কিছু অধিক ভয়ংকৰ হ'ব বুলি আশংকা কৰা হৈছে